এই মুহূৰ্তত আহি পৰিছে অসমবাসী ৰাইজৰ কাৰণে কেৱল বিগ ব্ৰেকিং নিউজ আৰু এই ধৰণৰ খবৰ চাবলৈ চেনেলটো ছাবস্ক্ৰাইব কৰি ল'ব। অসমত 21 জুনৰ নিট পৰীক্ষাৰ বাবে বিশেষ প্ৰস্তুতি চলাইছে ৰাজ্য চৰকাৰে। পৰীক্ষাৰ্থীৰ বাবে দুই তৰপীয়া নিৰাপত্তা বেষ্টনী। পৰীক্ষা কেন্দ্ৰৰ 100 মিটাৰ ব্যৰ্থতাত আৰোপ হ'ব 144 ধাৰা। পৰীক্ষা কেন্দ্ৰত মোবাইল জমাৰ ব্যৱস্থা গ্ৰহণ কৰিব। পৰীক্ষা কেন্দ্ৰত 24 ঘণ্টাই পহৰা দিব অসম আৰক্ষীয়ে। লগতে চিচিটিভিৰ নিৰীক্ষণত থাকিব প্ৰতিটো পৰীক্ষা কেন্দ্ৰ। সেনা বিষয়াৰ দায়িত্বত থাকিব প্ৰশ্ন কাকতৰ টোপোলা। STC বাছত পৰীক্ষাৰ্থীক যাত্ৰাৰ সুবিধা। এডমিট কাৰ্ড দেখুৱালে লাভ কৰিব বিনামূলীয়াকৈ যাত্ৰাৰ সুবিধা। গতিকে ৰাজ্যৰ লাখ লাখ কোটি কোটি নেট পৰীক্ষাৰ যিসকল শিক্ষাৰ্থী আছে তেওঁলোকৰ বাবে এটা ডাঙৰ খবৰ, কিয়নো তেওঁলোকে বিনামূলীয়াকৈ STC বাছত যাব পাৰিব। এডমিট কাৰ্ড দেখুৱালে বিনামূলীয়াকৈ যাত্ৰা কৰিব পাৰিব STC বাছত বুলি ইতিমধ্যে অসমৰ মাননীয় মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই নিট এক্সামক লৈ বিশেষ এটা মন্তব্য কৰিছে। লগতে ৰাজ্যত UGC গৃহীত হোৱাৰ সময়তে RSS নেতা ৰাকেশ শৰ্মা বৰদলৈৰ কাণ্ড। পত্নী আৰু সন্তান থকাৰ পিছতো একাধিক যুৱতীৰ সৈতে সম্পৰ্ক থকাৰ অভিযোগ। বাকী জনপ্ৰিয় অভিনেত্ৰীৰ সৈতে দ্বিতীয় বিবাহৰ অভিযোগ উত্থাপন কৰিছে পত্নীয়ে। ন্যায় বিচাৰি দিছপুৰ থানাত এজাহাৰ দাখিল কৰিলে প্ৰথম পত্নীৰ। লগতে ৰাজ্যৰ স্বাস্থ্য বিভাগত এইবাৰৰ বৃহৎ নিযুক্তি হ'ব বুলি ঘোষণা কৰিছে। 5-6 বছৰত ৰাজ্যত নোহোৱা হ'ব চিকিৎসকৰ নাটনি। গুৱাহাটী চিকিৎসা মহাবিদ্যালয় পৰিদৰ্শন কৰি মন্তব্য স্বাস্থ্য মন্ত্ৰী অশোক সিংহালৰ। কোটি কোটি কৃষকৰ বাবে এটা বিগ ব্ৰেকিং নিউজ, কাৰণ 20 জুনত সোমাব PM কিষাণ যোজনাৰ অধীনত 23 নম্বৰ কিস্তিৰ ধন 2000 টকা। কিন্তু এই টকা কোনসকল কৃষকে লাভ কৰিব, লগতে কেইটামান কাম কৰিব লাগিব। PM কিষাণ যোজনাৰ 23 নম্বৰ ইনষ্টলমেণ্ট লাভ কৰিব হ'লে EKYC আপডেট কৰাটো বাধ্যতামূলক। যিসকল কৃষকে এতিয়ালৈকে EKYC আপডেট কৰা নাই তেওঁলোকক ইতিমধ্যে কেন্দ্ৰীয় চৰকাৰে আহ্বান জনাইছে যে আপোনালোকে অতি শীঘ্ৰে EKYC আপডেট কৰক, তেতিয়াহে আপোনালোকে 23 নম্বৰ কিস্তিৰ ধন 2000 টকা আপোনালোকৰ বেংক একাউণ্টত লাভ কৰিব। লগতে বেংকৰ লগত যদি এতিয়ালৈকে আধাৰ কাৰ্ড লিংক কৰা নাই তেনেহ'লে অতি শীঘ্ৰে বেংকৰ লগত আধাৰ কাৰ্ড লিংক ৰাখক, কিয়নো এইটো টকা অৰ্থাৎ PM কিষাণ যোজনাৰ টকাটো কেন্দ্ৰীয় চৰকাৰে DBT যোগে কৃষকসকলৰ বেংক একাউণ্টত পোনপটীয়াকৈ প্ৰেৰণ কৰিব। তাৰ বাবে কৃষকসকলে বেংকৰ লগত আধাৰ কাৰ্ড লিংক ৰখাটো বাধ্যতামূলক। বেংকৰ লগত আধাৰ কাৰ্ড লিংক ৰাখিবলৈ অসুবিধা হ'লে তেনেহ'লে IPB অৰ্থাৎ ইণ্ডিয়ান পোষ্ট পেমেণ্ট বেংকত এটা একাউণ্ট খুলি ল'ব আৰু তাতে কিন্তু আহিবলগীয়া PM কিষাণ যোজনাৰ অধীনত 23 নম্বৰ কিস্তিৰ টকা সোমাব। লগতে যদি বন্ধুসকল আপোনালোকে মাটিৰ জমাবন্দীটো আপডেট দিয়া নাই তেনেহ'লে অতি শীঘ্ৰে দি লওক, কিয়নো কাইলৈৰ দিনটোৰ পিছতে আপোনালোকৰ বেংক একাউণ্টত সোমাব 23 নম্বৰ কিস্তিৰ টকা। তাৰ বাবে আপোনালোকে এইকেইটা কাম কৰিলেহে লাভ কৰিব। লগতে বন্ধুসকল যদি আপুনি এজন যোগ্য কৃষক হয় আৰু প্ৰকৃত কৃষক হয় তেনেহ'লে চিন্তাৰ কোনো কাৰণ নাই। 20 জুন তাৰিখে ৰাতিপুৱা 10 বজাৰ লগে লগে কেন্দ্ৰীয় চৰকাৰে DBT যোগে বেংগলৰ পৰা অৰ্থাৎ ৱেষ্ট বেংগলৰ পৰা কৃষকসকলৰ বেংক একাউণ্টলৈ পোনপটীয়াকৈ 23 নম্বৰ কিস্তিৰ 2000 টকা প্ৰেৰণ কৰিব। গতিকে চিন্তাৰ কোনো কাৰণ নাই। যদি আপুনি যোগ্য কৃষক হয় নিশ্চয় আপোনালোকে 23 নম্বৰ কিস্তিৰ টকা 2000 কৈ নিজৰ বেংক একাউণ্টত DBT যোগে লাভ কৰিব 20 জুন তাৰিখে ৰাতিপুৱা 10 বজাৰ লগে লগে। লগতে আপুনি কিমান দিনলৈ মন কী বাত আৰু পৰীক্ষা পে চৰ্চাৰ কথা কৈ থাকিব। অন্ততঃ ছাত্ৰ ছাত্ৰীৰ মন কী বাতটো শুনক। প্ৰধানমন্ত্ৰীয়ে নিট আৰু UG পৰীক্ষা বাতিল হোৱাৰ পিছত আত্মহত্যা কৰা ছাত্ৰ ছাত্ৰীৰ পিতৃ মাতৃৰ ওচৰত প্ৰথমতে ক্ষমা খুজিব লাগে। লগতে দেশৰ যুৱক যুৱতীসকলক সম্বোধন কৰি পুনৰ প্ৰশ্ন কাকত ফাদিল নহ'ব বুলি আশ্বাস দিব লাগে। CJPৰ প্ৰতিষ্ঠাপক অভিজিৎ দীপকে এই মন্তব্য কৰিছে প্ৰধানমন্ত্ৰী ডাঙৰীয়ালৈ। লগতে 6 জুলাইৰ পৰা অসম বিধানসভাৰ বাজেট অধিৱেশন। 10 জুলাইত দাখিল হ'ব 2026 আৰু 27 বৰ্ষৰ বাজেট। বিত্ত মন্ত্ৰী জয়ন্ত মল্ল বৰুৱাই প্ৰথমবাৰৰ বাবে দাখিল কৰিব বাজেট। অসম বিধানসভাৰ কাৰ্য উপদেষ্টা এই সিদ্ধান্ত গ্ৰহণ কৰিছে। আনহাতে বিগ ব্ৰেকিং নিউজ, মীন কেলেংকাৰী 3 অভিযুক্তৰ জামিন। বিশেষ ন্যায়িক দণ্ডাধীশৰ আদালতে মঞ্জুৰ কৰিলে জামিন। পদ্মকান্ত হাজৰিকা, বিৰিঞ্চি অধিকাৰী আৰু জ্যোতিষ শইকীয়াৰ জামিন লাভ। আৰক্ষীৰ গাফিলতিৰ বাবে জামিন লাভৰ অভিযোগ। স্বাস্থ্যজনিত অজুহাত থকা লাভ পদ্মকান্ত হাজৰিকা মীন বিভাগত কোটি কোটি টকা লুণ্ঠন কৰিছিলে এই 3গৰাকী লোকে বুলি ইতিমধ্যে ঘোষণা কৰিছে। লগতে আন এটা বিগ ব্ৰেকিং নিউজ, ক্ষমতাৰ অপব্যৱহাৰ প্ৰতিৰোধ লক্ষ্য। এতিয়াৰে পৰা মন্ত্ৰীৰ ব্যক্তিগত সহায়কৰ সবিশেষ নখ দৰ্পণত থাকিব মুখ্যমন্ত্ৰীগৰাকীয়ে। মুখ্যমন্ত্ৰীৰ অনুমোদন অবিহনে কোনো মন্ত্ৰীয়ে নিযুক্তি দিব নোৱাৰিব ব্যক্তিগত সহায়ক। মন্ত্ৰীৰ ব্যক্তিগত সহায়কৰ বাবে প্ৰাধান্য পাব চৰকাৰী কৰ্মচাৰীয়ে। ইয়াৰ বাবে প্ৰয়োজনীয় কাৰ্যকৰী নিৰ্দেশনা জাৰি সংসদীয় পৰিক্ৰমা বিভাগৰ। গতিকে মুখ্যমন্ত্ৰীৰ অবিহনে একো কৰিব নোৱাৰিব। আনহাতে জাপানী এনকেফেলাইটিছ, মহৰ কামোৰৰ পৰা নিজকে সুৰক্ষিত ৰাখক। জাপানী এনকেফেলাইটিছ হৈছে মহৰ পৰা সংক্ৰমিত এবিধ ৰোগ। তীব্ৰ জ্বৰ, মূৰৰ বিষ, অচেতন হৈ পৰা আদি ইয়াৰ অন্যতম লক্ষণ। সঠিক সময়ত চিকিৎসাৰ দ্বাৰা সুৰক্ষা সম্ভৱ। জমা হোৱা পানীত মহৰ প্ৰয়োজন ৰোধ কৰক। সুৰক্ষাৰ বাবে আঁঠুৱা আৰু সঠিক কাপোৰ পৰিধান কৰক।
আৰু যদি আপোনালোকে এইকেইটা কাম নকৰে তেনেহ'লে কিন্তু আপোনালোকৰ বাবে বিপদ আনিব পাৰে, কাৰণ ইতিমধ্যে কেইবাগৰাকী ব্যক্তিয়ে এনকেফেলাইটিছ বেমাৰত মৃত্যুবৰণো কৰিছে। গতিকে ৰাজ্য চৰকাৰৰ তৰফৰ পৰা আপোনালোকক আহ্বান জনাইছে যে আপোনালোকে মহৰ কামোৰৰ পৰা অলপ দূৰত থাকক, আঁঠুৱা ভালকৈ ব্যৱহাৰ কৰক, সঠিক কাপোৰ পৰিধান কৰক যাতে আপোনালোকক এই বেমাৰটো নাপায়, আৰু এই বেমাৰটো পালে কিন্তু বিপদ আনিব পাৰে আপোনাৰ বাবে। লগতে স্কুল বেগৰ ওজনক লৈ চৰকাৰৰ গুৰুত্বপূৰ্ণ নিৰ্দেশনা। প্ৰথম আৰু দ্বিতীয় শ্ৰেণীৰ ছাত্ৰ ছাত্ৰীসকলে 1.5 কেজিকৈ লৈ যাব পাৰিব। তৃতীয়ৰ পৰা পঞ্চম শ্ৰেণীৰ ছাত্ৰ ছাত্ৰীসকল 2ৰ পৰা 3 কেজি, ষষ্ঠ আৰু সপ্তম শ্ৰেণীৰ 4 কেজি, লগতে অষ্টম আৰু নৱম শ্ৰেণীৰ 4.5 কেজি, দশম শ্ৰেণীৰ ছাত্ৰ ছাত্ৰীসকলে 5 কেজি পৰ্যন্ত স্কুল বেগত লৈ যাব পাৰিব কিতাপ পত্ৰ আৰু বহি। কামৰূপ মহানগৰ জিলা স্কুলসমূহৰ পৰিদৰ্শনৰ এই নিৰ্দেশনা প্ৰযোজ্য হ'ব চৰকাৰী আৰু বেচৰকাৰী বিদ্যালয়সমূহত। যিসকলে নামানিব তেওঁলোকক আইনগতভাৱে চৰকাৰে ব্যৱস্থা গ্ৰহণ কৰিব। আনহাতে আহি পৰিছে আন এটা ডাঙৰ খবৰ, বাছৰ ভাড়া বৃদ্ধি। 1 জুলাই তাৰিখৰ পৰা 70% বাছ ভাড়া বৃদ্ধিৰ সিদ্ধান্ত। বৰ্ধিত বাছৰ ভাড়া অনুসৰি নিম্নতম ভাড়া হ'ব 20 টকা। বাছৰ ভাড়া বৃদ্ধিৰ সিদ্ধান্ত সদৌ অসম মটৰ পৰিবহণ সন্থাৰ ইন্ধনৰ মূল্য বৃদ্ধিৰ বাবে এই সিদ্ধান্ত গ্ৰহণ কৰিছে। ভাৰতত বন্ধ কৰা হ'ল টেলিগ্ৰাম সেৱা। নীট পৰীক্ষাৰ প্ৰতি লক্ষ্য ৰাখি এই সিদ্ধান্ত কেন্দ্ৰীয় চৰকাৰৰ। 21 জুনলৈকে বন্ধ থাকিব টেলিগ্ৰাম সেৱা বুলি ইতিমধ্যে কেন্দ্ৰীয় চৰকাৰে ঘোষণা কৰিছে। লগতে আন এটা ডাঙৰ খবৰ, বিগ ব্ৰেকিং নিউজ, বন্ধ নহয় আঁচনি। 1 আগষ্ট তাৰিখৰ পৰাই চৰকাৰে পুনৰ পাব দাইল, নিমখ, চেনি। লগতে চৰকাৰে আৰু দুটাকৈ নতুনকৈ সামগ্ৰী সংযোজন কৰিব। এটা হৈছে মিঠাতেল আৰু আন এটা হৈছে চাহপাত। আৰু এই কথা মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই ইতিমধ্যে ঘোষণা কৰিছিলে। যোৱা নিৰ্বাচনৰ সময়ত ঘোষণা কৰিছিলে যে ৰেচন কাৰ্ড থাকিলে এতিয়াৰ পৰা লাভ কৰিব হিতাধিকাৰীসকলে দাইল, চেনি, নিমখ, লগতে মিঠাতেল 1 লিটাৰ আৰু চাহপাত আধা কেজিকৈ। গতিকে ৰাজ্যবাসীৰ বাবে এইটো এটা ডাঙৰ আপডেট আছিলে। আৰু আজিৰ পৰৱৰ্তী খবৰটো হৈছে 18 বছৰৰ ওপৰৰ লোকৰ বাবে বন্ধ হ'ব আধাৰ কাৰ্ড। আধাৰ কাৰ্ড বনোৱাৰ বাবে বান্ধি দিয়া হ'ল এটা সময়সীমা। কেবিনেট বৈঠকৰ পাছতে মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই 18 বছৰৰ যিসকল ঊৰ্ধ্বৰ লোক আছে তেওঁলোকৰ বাবে ৰাজ্যত বৰ্তমান আধাৰ কাৰ্ড বন্ধ কৰি দিলে, আৰু যিসকল 18 বছৰ তলৰ হয় তেওঁলোকৰ বাবে কোনো অসুবিধা নহয়। গতিকে যদি আধাৰ কাৰ্ড বনোৱা নাই তেনেহ'লে অতি শীঘ্ৰেই ডিচি কোডৰ যোগেদি বনাই লওক। সাজু কৰক নথিপত্ৰ। প্ৰতিটো যোগ্য পৰিয়ালে লাভ কৰিব অৰুণোদয় আঁচনি আৰু চৰকাৰী পকীঘৰ। গতিকে ৰাজ্যৰ লাখ লাখ কোটি কোটি দুখীয়া, দৰিদ্ৰ আৰু মধ্যবিত্ত পৰিয়ালৰ বাবে আন এটা ডাঙৰ খবৰ, কিয়নো ইতিমধ্যে অসমৰ মাননীয় মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই ঘোষণা কৰিছে যে অহা 1 জুলাই তাৰিখৰ পৰাই অসমত যিমানখিনি আঁচনি আছে, যিমানখিনি সুবিধা আছে সকলোখিনি প্ৰদান কৰিব। যেনেকৈ অৰুণোদয় আঁচনি টকা 1 জুলাই তাৰিখৰ পৰাই দিব। ৰেচন কাৰ্ড থাকিলে ৰেচন কাৰ্ডত যিখিনি সামগ্ৰী অৰ্থাৎ বজাৰতকৈ অতি কম মূল্যতে লাভ কৰিব, সেইখিনি সামগ্ৰী কিন্তু 1 জুলাই তাৰিখৰ পৰাহে হিতাধিকাৰীসকলে লাভ কৰিব। গতিকে বন্ধুসকল, যদি আপোনালোকৰ ঘৰত ৰেচন কাৰ্ড, আধাৰ কাৰ্ড, পেন কাৰ্ড, ভোটাৰ আইডি কাৰ্ড, লগতে ফটো, পাছপৰ্ট চাইজ ফটো লাগিব, লগতে মোবাইল নম্বৰ থাকিলে তেনেহ'লে নতুনকৈ অৰুণোদয় আঁচনিৰ বাবে আবেদন কৰিব পাৰিব আৰু চৰকাৰী ঘৰৰ বাবে আবেদন কৰিব পাৰিব। যদি আপোনালোকে এতিয়ালৈকে অৰুণোদয় আঁচনিৰ অন্তৰ্ভুক্ত হোৱা নাই তেনেহ'লে আপোনালোকৰ বাবে এটা অত্যন্ত সুখবৰ, আগষ্ট মাহৰ পৰাই ৰাজ্যত নতুনকৈ অৰুণোদয় আঁচনিৰ বাবে চৰকাৰে ফৰ্ম বিতৰণ কৰিব প্ৰতিটো পঞ্চায়তত, লগতে ৱাৰ্ড মেম্বাৰৰ যোগেদি। যদি আপুনি এগৰাকী যোগ্য মহিলা হয়, কিবা কাৰণত অৰুণোদয় আঁচনিৰ পৰা বঞ্চিত হৈ আছে, তেনেহ'লে চিন্তাৰ কোনো কাৰণ নাই। আপোনালোকে আবেদন কৰিলে লাভ কৰিব অৰুণোদয় আঁচনিৰ জৰিয়তে প্ৰতি মাহে 3,000 টকা। লগতে যিসকল দুখীয়া, দৰিদ্ৰ আৰু মধ্যবিত্ত পৰিয়াল এতিয়ালৈকে চৰকাৰী ঘৰ পোৱা নাই তেওঁলোকৰ বাবে এটা সুখবৰ, কাৰণ অসমত যাতে কোনো এঘৰ পৰিয়ালে কেঁচা ঘৰত থাকিব নালাগে তাক লৈ ইতিমধ্যে চৰকাৰে কেবিনেটত ডাঙৰ প্ৰশ্ন উত্থাপন কৰিছিলে। আৰু যিসকল দুখীয়া, দৰিদ্ৰ, মধ্যবিত্ত পৰিয়াল এতিয়ালৈকে কেঁচা ঘৰত আছে তেওঁলোকে নতুনকৈ চৰকাৰী পকীঘৰ আবেদন কৰিলে তেওঁলোকৰ নতুন এখন লিষ্টত নাম আহিব আৰু তেওঁলোকে লাভ কৰিব চৰকাৰী ঘৰৰ টকা। গতিকে অৰুণোদয় আঁচনিৰ পৰা আৰম্ভ কৰি চৰকাৰী পকীঘৰলৈকে আজি মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই কেইবাটাও বৃহৎ মন্তব্য কৰিলে ৰাজ্যৰ লাখ লাখ দুখীয়া, দৰিদ্ৰ আৰু মধ্যবিত্ত পৰিয়ালৰ বাবে। গতিকে আপুনি যদি অৰুণোদয় আঁচনিৰ ধন পোৱা নাই তেনেহ'লে আপোনালোকৰ বাবে এটা ভাল খবৰ। লগতে চৰকাৰী ঘৰ পোৱা নাই যদিও আপোনালোকৰ বাবে ভাল খবৰ, জুলাই মাহৰ পৰাই আপোনালোকে নতুনকৈ আবেদন কৰিব পাৰিব চৰকাৰী ঘৰ লগতে অৰুণোদয় আঁচনি। গতিকে এই ধৰণৰ খবৰ চাবলৈ আপোনালোকে হেল্পিং আছাম নিউজ চেনেলটো ছাবস্ক্ৰাইব কৰি ল'ব আৰু এই ভিডিঅ'টো ৰাজ্যৰ সকলো মহিলা বা সকলো ব্যক্তিৰ মাজলৈ শ্বেয়াৰ কৰি দিব। গতিকে বন্ধুসকল, আজি আছিলে এইটো এটা ইনফৰ্মেটিভ ভিডিঅ' আৰু গুৰুত্বপূৰ্ণ খবৰ। ভিডিঅ'টো চাই কেনেকুৱা পালে? যদি ভাল পালে চেনেলটোত নতুনকৈ আহিছে চেনেলটো ছাবস্ক্ৰাইব কৰিব, লাইক কৰিব। কিবা সুধিবলগীয়া বা জানিবলগীয়া আছে আপোনালোকে মোক কমেণ্ট কৰি জনাব, মই নিশ্চয় ৰিপ্লাই দিবলৈ চেষ্টা কৰিম। লগতে এই ভিডিঅ'টো ৰাজ্যৰ সকলো ব্যক্তিৰ মাজলৈ শ্বেয়াৰ কৰি দিব যাতে এই ভিডিঅ'টো চাই সকলোৱে জানিব পাৰে এই আপডেটখিনিৰ কথা। লগতে এই ভিডিঅ'টো আপোনালোকে ক'ৰ পৰা চাই আছে সকলোৱে কমেণ্ট কৰি জনাবলৈ নাপাহৰিব। ধন্যবাদ। জয় আই অসম।